Hello guys, good evening. এই আজি ৰাতিৰ কাৰণে ৰৌ মাছ আনিলোঁ 1.5 কেজি। এয়া ৰেডি কৰি থৈ দিছোঁ বনোৱাৰ কাৰণে। এফালে আকৌ পিঁয়াজ, জলকীয়া, আদা, ৰচুন ৰেডি বনাবৰ কাৰণে ৰেডি। এই ৰৌ মাছ আৰু মই গ'ল এতিয়া মাছটো মই ফ্ৰাই কৰি লওঁ। এটা তেল গৰমৰ মাছটো দি আছোঁ বৰ্তমান মই। এতিয়া মই বৰ্তমান মাছ ভাজি আছোঁ। মাছ ভজা ফ্ৰাই হৈছে আৰু মাছটো ফ্ৰাই কৰি ল'লোঁ। মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া দিলোঁ মাছ বনাবৰ কাৰণে। লগতে আদা, ৰচুন, জলকীয়া পিচি দিলোঁ। লগতে তেলতে ফ্ৰাই কৰি ল'ম। দিছোঁ ফ্ৰাইতে এতিয়া জিৰা গুড়াও দিলোঁ। বইলিং কৰি পেলাই আলু আৰু বিলাহী এতিয়া দি দিলোঁ। ভাজি ল'ম আগতে বিলাহী আৰু আলু বইলিং কৰি দিছিলোঁ কুকাৰত। আলুকেইটা আৰু বিলাহী ভাঙি দিছোঁ তৰকাৰীৰ কাৰণে, মাছৰ তৰকাৰীৰ কাৰণে গুড়াকৈ ভাঙি দিছোঁ। পানী দিলোঁ তৰকাৰীত, অলপ বিলাহী দিলোঁ তৰকাৰীটো। আজি হ'ল মাছৰ তৰকাৰীটো আলু, বিলাহী, মাছ, ৰৌ মাছ গ্ৰেভি হ'ব। বহুত ধুনীয়াকৈ বনাইছোঁ। এতিয়া পূৰা উতলি আছে আৰু খাবলৈ বহুত টেষ্টি হ'ব দেই। ধুনীয়াকৈ বনাইছোঁ আজি মাছটো। এই পূৰা উতলি আছে, গ্ৰেভি বনাম।